লোকে লোকাৰণ্য ৰাজ্যৰ পৰ্যটনস্থলী বছৰৰ দ্বিতীয়টো দিনা বনভোজ প্ৰেমীৰ ভিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত বিলীন সকলো নতুন হেঁপাহ নতুন সপোন মনত অনাবিল আনন্দলৈ ওলাই আহিছে নৱবৰ্ষ উদযাপন কৰিবলৈ কোভিড-19ৰ ভয়াৱহতাৰ মাজতেই পুৰণিক বিদায় দি নতুন বছৰক আদৰাৰ প্ৰস্তুতি সমগ্ৰ বিশ্বতে চলি থকাৰ সময়তে ইংৰাজী নৱবৰ্ষৰ আগমনত উৎফুল্লিত এতিয়া ৰাজ্যবাসী ৰাজ্যৰ বনভোজস্থলীসমূহত এতিয়া আনন্দৰ বন্যা বছৰটোৰ দ্বিতীয়টো দিনা বনভোজ প্ৰেমীৰ ভিৰ দেখা গ'ল কাজিৰঙাত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতৰ মাজেৰে নতুনক আদৰিলে বনভোজ প্ৰেমী দলে দুৰ্বল মানুহে যদি জীৱনৰ কুবাল নদী পাৰ হৈ তোমাৰে সাহস তুমি হেৰুৱা বানুকি আনহাতে বছৰটোৰ আৰম্ভণিৰ দ্বিতীয়টো দিনত দেখা গ'ল দেওলগা দেওপানী নৈৰ পাৰত বনভোজ খোৱা লোকৰ সমাগম নৈসৰ্গিক পৰিৱেশৰ মাজত বিলীন হৈ লগে ভাগে খালে এসাঁজ আনহাতে পশ্চিম কাৰ্বি আংলং জিলাৰ ৰংখাং পৰিষদীয় সমষ্টিৰ ফ্ৰেণ্ড ফেষ্টৰ উদ্যোগত বৈঠালাংছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত গীতে মাতেৰে পুৰণি বৰ্ষক বিদায় দি নতুন বৰ্ষক আদৰাৰ লগতে সম্বৰ্ধনা অনুষ্ঠানো অনুষ্ঠিত হয় ইফালে পশ্চিম কাৰ্বি আংলং জিলাৰ 1 নং দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ আৰলং কুণ্ডু পৰিৱেশানুকূল পৰ্যটন ক্ষেত্ৰত নৱেম্বৰ ডিচেম্বৰৰ পৰা বছৰটোৰ প্ৰথমটো দিনত বিভিন্ন বনভোজ দলৰ আগমন ঘটা পৰিলক্ষিত হৈছে এইটো আমাৰ ইকোটুৰিজম পাৰ্কত আছে আৰলং কুণ্ডু মূৰ্তিটো আছে ষ্টেচুটো তাৰপিছত আমাৰ ইয়াত আছে আকৌ পিকনিক খোৱা ঘৰটো আছে ৱেটিং ছেটটো তাৰপিছত ষ্টাৰকেছ সুবিধা আছে আৰু ঢেৰ কেইটামান বস্তু আছে ইয়াত কাজিৰঙাৰ পৰা হোমেন গগৈ বোকাজানৰ পৰা দিগন্ত মহন্ত আৰু পশ্চিম কাৰ্বি আংলঙৰ পৰা নন্দৰাম বৰদলৈৰ প্ৰতিবেদন ঈশান নিউজ